Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 8ৰ এক্সাৰসাইজ 8.2 কুৱেশ্যন নম্বৰ 3 টো কৰাম আৰু ইয়াৰ আগৰ ভিডিও এটাত মই এই চ্যাপ্টাৰৰ ত্ৰিগোণমিতিক ৰেশিও টেবুল এখন বনোৱা শিকাইছো যদি তোমালোকে হেতু শিকা নাই মোৰ ভিডিওটো চাই লবা লিংক মই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম আৰু আই বটনতো লিংকটো পাই যাবা আৰু ইয়াৰ আগত মই 8.1 এক্সাৰসাইজটো কৰাই দি দিছো जिकिटा लिंक तुमालुके भिडिओটোৰ ডেসক্ৰিপচনত পাই যাবা চাই লবা এতিয়া হা কোৱেশ্চনটো ষ্টাৰ্ট কৰো সোৱা কোৱেশ্চন নম্বৰ 3 দুটা পাৰ্ট আছে দুইটা পাৰ্ট মই এই ভিডিওটোতে কৰাম এতিয়া সোৱা ফাৰ্স্ট পাৰ্ট যদি 10a + b = √3 আৰু 10a - b = 1/√3 0 degree less than a + b less than equal 90 degree angle a greater than angle b তেন্তে a আৰু b উলোৱা So ayate question ki koise moi bujai asu so question koise 10a + b = √3 aru 10a - b = √3 hole ami a aru b ulabo lage aru so a + b e multiply 0 ke dangor hobo pare kintu 90 ke horu hobo pare 90 equal hobo pare akou b ke angle a to dangor hobo lage etu amak question koise ete sao korusun देखो এইখিনি ভেৰিফাইও হয় নেকি আৰু বাকি এ আৰু বি উলাও সো দিয়া আছে 10a + b টু ক্যাপিটাল a + b = √3 এটো দিয়া আছে সো 10a + b আছে রাখো আৰু ত্ৰিগোণমিতিক ৰেশিও টেবুলখনত 10 ৰ যে কেটা অনুপাত আছে √3 টো আমি সাম √3 কত আছে আমি গৈ পেলাই দেখিম সো 10 60 ডিগ্ৰীৰ ভ্যালু হৈছে √3 মানে √3 হৈছে 10 60 ডিগ্ৰীৰ ভ্যালু সেই কাৰণে √3 টাইত মই 10 60 ডিগ্ৰী লিখি দিছো এতিয়া 10 10 কাটি দিও এতিয়া হৈছে ইয়াতে a + b = 60 ডিগ্ৰী আৰু এটুক মই সমীকৰণ 1 দি দিও এতিয়া আৰু এটা দিছে সোৱা 10a - b = 1/√3 এটো লিখো 10 এবোৰ দিয়া আছে 10a - b = b = 1/√3 এতিয়া আমি আকৌ সাম 10 ৰ ৰেশিওত √3 কিমান ডিগ্ৰীত হয় এখিনি লিখিলো যেনেকৈ আছে 10a - b = সোৱা তোমালোকে চাবা মুখস্থ থাকিলে তো পাৰিবা 10 30 ডিগ্ৰীৰ মান হৈছে 1/√3 তেনলে 1/√3 ঠাইত মই 10 30 ডিগ্ৰী দি দিও এতিয়া 10 10 কাটি দিও a - b = হৈ গৈছে 30 ডিগ্ৰী এটুক মই সমীকৰণ 2 দি দিও এতিয়া সোৱা এটো সলভ কৰিবলৈ মই সমীকৰণ 1 আৰু 2 মাইনাস কৰি দিম বা প্লাস কৰি দিম এলিমিনেশন মেথডত যাম গৈ মানে অপনয়ন পদ্ধতিত এতে এবাৰ লিখি দিও যে সমীকৰণ 1 প্লাস কৰি দিয়াছো +2 সো কাৰণ ইয়াতে মাইনাস আছে নহয় সেই কাৰণে প্লাস কৰোতে আমাৰ যিকোনো এটা সোৱা নাইকিয়া হ'ব লাগে হয় a নহলে b তেনলে প্লাস কৰিলেও নাইকিয়া হ'ব b2 কাৰণ ইয়াতে b মাইনাসৰ এটা আছে প্লাসৰ এটা আছে তেনলে প্লাস কৰো সোৱা a + b = 60 ডিগ্ৰী এটো হৈছে সমীকৰণ 1 আৰু সমীকৰণ 2 টো হৈছে a - b = 30 ডিগ্ৰী এতিয়া আমি প্লাস কৰি আছো সোৱা a + a কিমান হ'ব টুৱাইছে হৈ যাব আৰু এটো সব মাইনাসৰ b প্লাসৰ b কটাকটি গলগে ইকুৱেল সোৱা 60 ডিগ্ৰী + 30 ডিগ্ৰী = 90 ডিগ্ৰী হৈ গল এতিয়া a ৰাখি দিও 90 ডিগ্ৰী হেইছেটত আছে 2 টো পূৰণ হৈ আছে নহয় হেইছেটত গলে হৰণ হ'ব 290 ত কিমান বাৰ যাব 45 মানে আধা হৈ যাব 90 ৰ মানে a = ওলাই গৈছে 45 ডিগ্ৰী এতিয়া আমি সোৱা এৰ মানটো সমীকৰণ 1 বা 2 ত বহুৱাই দিলে আমি b ৰ মানও পাই যাম তেনহলে আমি এটা কাম কৰো সমীকৰণ 1 ত বহুৱাই দিও ইয়াতে লিখি দিও যে এৰ মান সমীকৰণ 1 ত বহুৱাই পাও সো লিখি দিছো এৰ মান সমীকৰণ 1 ত বহুৱাই পাও সমীকৰণ 1 টো এবাৰ লিখি দিও a + b = 60 ডিগ্ৰী a + b = 60 ডিগ্ৰী এটো হৈছে সমীকৰণ 1 চাই লো এবাৰ এতিয়া সো এৰ মান আমি পাইছো 45 প্লাস b ঠাইত b বহুৱাও 60 ডিগ্ৰী ইকুৱেলত আছে তে b ৰাখি দিও কাৰণ আমাৰ b ৰ ভ্যালুটো লাগে হেইছেটত অলৰেডি আছে 60 ডিগ্ৰী ইয়াতে সো 45 টো প্লাস হৈ আছিল হেইছেটত গলে 45 ডিগ্ৰী টো মাইনাস হৈ যাব এতিয়া b = কিমান 60 পৰা 45 গলে কিমান হল 15
15 ডিগ্ৰী এতিয়া চোৱা a ওলাইছে 45 ডিগ্ৰী b ওলাইছে 15 ডিগ্ৰী এতিয়া চাও এটো ভেৰিফাই হয় নেকি চোৱা ইয়াতে কৈছে যে a + b2 যোগ কৰি পেলাই 90 ৰ সমান হ'ব পাৰে বা 90 তকৈ সৰু হ'ব পাৰে তেনেহলে চোৱা a হৈছে 45 b হৈছে 15 দুইটা প্লাস কৰিলে কিমান হ'ব 60 হ'ব যেটো 90 তকৈ সৰু মানে হৈছে এটো ভেৰিফাই হৈছে আৰু কৈছে যে b তকৈ a ডাঙৰ হ'ব লাগে তেনেহলে b তকৈ a টো ডাঙৰ আছে মানে ভেৰিফিকেশন ঠিক আছে এতিয়া ইয়াতে ফাৰ্স্ট পাৰ্টটো সমাপ্ত হৈছে এতিয়া হা সেকেন্ড পাৰ্টটো চাও এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 3 ৰ সেকেন্ড পাৰ্টটো চোৱা কোৱেশ্চনত কি কৈছে যদি sin x + y = 1, cos x - y = √3/2 আৰু x greater than y, 0 less than equal x + y less than equal 90 ডিগ্ৰী তেন্তে x আৰু y নিৰ্ণয় কৰা সো ইয়াতে কোৱেশ্চনে কি কৈছে মই ভালদৰে বুজাই আছো সো কোৱেশ্চনে কৈছে যদি sin x + y = 1 হয় আৰু cos x - y = √3/2 হয় তেন্তে আমি x আৰু y নিৰ্ণয় কৰিব লাগে আৰু সো ভেৰিফাইও কৰিব লাগে যে y তকৈ x টো ডাঙৰ হ'ব লাগে আৰু x + y টো 0 তকৈ ডাঙৰ হ'ব পাৰে 0 ৰ সমানো হ'ব পাৰে আৰু 90 ডিগ্ৰীতকৈ সৰু হ'ব পাৰে আৰু 90 ডিগ্ৰীৰ সমানো হ'ব পাৰে এটো আমি ভেৰিফাই কৰিব লাগে তেনেহলে আহা প্ৰথমতে x y ওলাই দিও তাৰ পিছত এখিনি চেক কৰিম ভেৰিফাই হয় নেকি এতিয়া চোৱা দিয়া আছে এখিনি sin x + y = 1 এতিয়া এখিনি পৰা আমি এটা সমীকৰণ নাম ইসেটো দিয়া আছে sin x + y যেনেকুৱা আছে তেনেকুৱা ৰাখিছো এতিয়া আমি সাইনৰ টেবুলত চাম যিখন ত্ৰিগোণমিতিক ৰেশিও টেবুল আছে মই কৈছো শিকিবলৈ তোমালোকক মই লিংক দি দিম ভিডিওটোৰ ডেসক্ৰিপচনত তোমালোকে চাই লবা তাতে চাবা চোৱা sin 90 ডিগ্ৰীৰ মান 1 আছে তেনেহলে 1 ৰ ঠাইত মই sin 90 ডিগ্ৰী দি দিও সো কাৰণ sin 90 ডিগ্ৰীৰ মান 1 ৰ ঠাইত sin 90 ডিগ্ৰী দি দিছো এতিয়া সো sin কাটি দিও বাকি থাকিব কি এই সাইডত x + y সেই সাইডত 90 ডিগ্ৰী আৰু মই এটুক সমীকৰণ 1 নাম দি দিও এতিয়া এইখিনিৰ পৰা নেক্সট সমীকৰণ বনাম দিয়া আছে cos x - y = √3/2 এটো সাইডত যেনেকুৱা আছে তেনেকুৱা ৰাখো সেইটো সাইডত মই cosৰ ভ্যালু বহুৱাম cosৰ ডিগ্ৰীটো বহুৱাম cos x - y এতিয়া চোৱা তোমালোকৰ ত্ৰিগোণমিতিক টেবুল মুখস্থ থাকিলে ক'ব পাৰিবা যে cos 30 ডিগ্ৰীৰ ভ্যালু হৈছে √3/2 তেনেহলে ইয়াতে মই √3/2 ৰ ঠাইত cos 30 ডিগ্ৰী বহুৱাই দিছো সো তোমালোকে cosৰ লাইনত চাবা কাৰণ এটো cos আছে নহয় সেই সাইডটো cos তে আমি মিলাব লাগিব cos কাটি দিলো বাকি থাকিল কি এটো সাইডত x - y আৰু সেইটো সাইডত 30 ডিগ্ৰী আৰু এটুক মই সমীকৰণ 2 দি দিও এতিয়া মই আগৰ পাৰ্টটো যেনেকুৱা কৰিছিলো অপনয়ন পদ্ধতিত সমীকৰণ দুইটা প্লাস কৰিম বা মাইনাস কৰি দিম তেনেহলে সমীকৰণ দুইটা প্লাস কৰো সো প্লাস কৰিলেও y নাইকিয়া হৈ যাব কাৰণ মাইনাসৰ y আছে ইয়াতে সো ইয়াতে মই লিখি দিছো সমীকৰণ 1 + 2 এই দুইটা সমীকৰণ প্লাস কৰিম তেনেহলে প্ৰথম সমীকৰণ হৈছে x + y = 90 ডিগ্ৰী দ্বিতীয় সমীকৰণ হৈছে x - y = 30 ডিগ্ৰী এতিয়া চোৱা দুইটা প্লাস কৰো x + x twice x হৈ যাব আৰু নেক্সটত চোৱা -y + y কাটি যাব তাৰ পিছত ইকুৱেল আছে ইকুৱেল টু দি দিও আৰু এই দুইটা প্লাস কৰিলে কি হ'ব 90 আৰু 30 প্লাস কৰিলে 120 ডিগ্ৰী হৈ যাব এতিয়া x টো ৰাখি দিও সেই সাইডত 120 আছে যেতিয়া থাকক আৰু দুইটো পূৰণ হৈ আছে সেই সাইডত গলে হৰণ হৈ যাব 2 120 ত 60 বাৰ যাব এতিয়া x ইকুৱেল ওলাই গৈছে 60 ডিগ্ৰী এতিয়া চোৱা x ৰ ভ্যালুটো মই সমীকৰণ 1 বা 2 ত বহুৱাই দিলে y ৰ ভ্যালুটো পাই যাম তেনেহলে চোৱা মই x ৰ ভ্যালুটো সমীকৰণ 2 ত বহুৱাই দিও তোমালোকে 1 ত বহুৱাইও পাৰিবা মই বহুৱাই আছো 2 তেনেহলে এবাৰ লিখি দিও যে x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও সো লিখি দিছো x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও এতিয়া সমীকৰণ 2 টো এবাৰ লিখি দিও x - y = 30 ডিগ্ৰী এই সমীকৰণ 2 টো লিখিছো ইয়াতে x ৰ মান বহুৱাই দিম x ৰ মান আছে কিমান 60 মাইনাসৰ মাইনাস y ঠাইত y লিখি দিও ইকুৱেল আছে 30 ডিগ্ৰী এতিয়া সোয়া -y টো ৰাখো সেই সাইডত 30 ডিগ্ৰী অলৰেডি আছে আৰু সোয়া প্লাসৰ 62 সেই সাইডত গলে -60 ডিগ্ৰী হৈ যাব আৰু -y ইকুৱেল কিমান ওলাব সো মাইনাসৰ সংখ্যা ডাঙৰ আনসাৰ মাইনাস হ'ব -60 ৰ পৰা 30 গলে 30 হৈ যাব এতিয়া দুই সাইডত মাইনাস আছে মাইনাস কাটি দিও আৰু কি থাকিব y = 30
এতিয়া আমাৰ x ওলাইছে 60 y ওলাইছে 30 এতিয়া আমি ভেৰিফাইটো চাওঁ চোৱা y কে x ডাঙৰ হ'ব লাগে তেনেহ'লে y তকৈ x ডাঙৰ হৈছে আৰু চোৱা x + y = 90 ডিগ্ৰীতকৈ সৰু বা 90 ডিগ্ৰী সমান হ'ব লাগে তেনেহ'লে x আৰু y 60 + 30 কৰিলে 60 আৰু 30 90 হ'ব নহয় তেনেহ'লে ইয়াতে কৈছে x + y 90 সমান বা 90তকৈ সৰু হ'ব লাগে তেনেহ'লে 90 সমান হৈছে মানে ঠিক আছে 0তকৈ ডাঙৰ বা 0ৰ সমান হ'ব লাগে তেনেহ'লে 0তকৈ x + y টো সব মই ইয়াতে ভেৰিফাই কৰি দেখুৱাই আছোঁ x + y কিমান x হৈছে 60 + y হৈছে কিমান 30 লেছ দেন ইকুৱেল 90 ডিগ্ৰী হ'ব লাগে লেছ দেন ইকুৱেল মানে চোৱা এইটোৱে মিলিপ্লাই 90 ডিগ্ৰী সমানো হ'ব পাৰে 90 ডিগ্ৰীকৈ সৰু হ'ব পাৰে কিন্তু ডাঙৰ হ'ব নোৱাৰে চোৱা 60 + 30 = 90 ডিগ্ৰী 90 ডিগ্ৰী চোৱা হৈছে নহয় 90 ডিগ্ৰীৰ সমান হৈছে 0তকৈ ডাঙৰ বা 0ৰ সমান হ'ব লাগে তেনেহ'লে 0তকৈ ডাঙৰ হৈছে তেনেহ'লে এইবোৰ ভেৰিফাই কমপ্লিট হৈছে এতিয়া চোৱা ইয়াতে অংকটো সমাপ্ত হৈ গৈছে আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত কোনো অসুবিধা হ'লে মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰি ল'বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ